অপৰাধ নামাৰ সৈতে মই ভাপৰি পোহৰলে আহিছে কোকৰাঝাৰ চহৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ তথ্য জোৱাইক মানৱ সাহাৰ হত্যাৰ বলি হৈছিল জেখাহু কল্পনা মালিক আৰু শাহুৱেক আশা মল্লিক মানৱ সাহা পেছাত এগৰাকী ব্যৱসায় এগৰাকী বিবাহিত মহিলাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল প্ৰায় ছমাহ ধৰি মহিলাগৰাকীক লগত লৈ নতুন দিল্লীত আছিল মানৱ সাহা কিন্তু মহিলাগৰাকীৰ পৰিয়ালে দতমা আৰক্ষী থানাত গোচৰ দিয়া দুইৰে মাজত সম্পৰ্কৰ ফাট মেলে পৰৱৰ্তী সময়ত কোকৰাঝাৰৰ শান্তি নগৰলৈ আহি পূৰ্বৰ পত্নীক নিবলৈ আহে মানৱ সাহাই পূৰ্বেও শাহুৱেক আৰু জেখাহুৱেকৰ পৰিয়ালৰ সদস্য কেইবাবাৰো প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল উল্লেখযোগ্য যে হত্যাকাৰী মানৱ সাহাৰ কোকৰাঝাৰৰ দতমাৰ উপৰিও পশ্চিম বংগতো ঘৰ বাৰী আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু এতিয়াও পলাতক অৱস্থাত আছে হত্যাকাৰী মানৱ সাহা ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সংবাদ মাধ্যমক কৈ ইতিমধ্যে আৰক্ষীয়ে জনাইছে যে ক্ষিপ্ৰতাৰে অভিযান চলোৱা হ'ব তদন্ত চলোৱা হ'ব আৰু পৰিয়ালটোক ন্যায় দিয়া হ'ব এনে ধৰণে আজিৰ দিনটোত জনোৱা হৈছে এতিয়া কথা হৈছে যে পলাতক অৱস্থাত আছে মানৱ সাহাই ইয়াৰ পূৰ্বেও মানৱ সাহাই তেওঁলোকক প্ৰাণ নাশৰ বা প্ৰাণে মৰাৰ ভাবুকি তেওঁলোকে প্ৰদান কৰি আহিছিল কিন্তু এই পৰ্যন্ত মানৱ সাহাক আৰক্ষীয়ে কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম নাই হোৱা মোৰ ভাতিজি এটা দুধপা ল'ৰাত বিয়া হৈছিল এই ল'ৰাটো হ'ল ভাতিজি এই ল'ৰাটো কি কৈছে আৰু ইমান সংসাৰ কৰি আছিল তাৰপিছত আৰু এটা বেলেগৰ মাইকী লৈ ভাগছিল ল'ৰাটোৰ নাম হ'ল মানৱ সাহা দুধমাঘৰ তাৰপিছত আৰু এই মাইকীটো গুচি যোৱাৰ পিছত আৰু মোৰ ভাতিজি ল'ব আহিছিল সি যোৱা নাই মানে তাৰ হাজবেণ্ডে এনেকুৱা কাম কৰিছে বেলেগৰ মাইকী লৈ গৈছে সেইকাৰণে যোৱা নাই সেইকাৰণে অলপ ঘৰুৱা পেচাল চলি আছিল তাৰপৰা আজি পুৱাই আহি এনেকুৱা মাৰ্ডাৰ কৰি গৈছে মাৰিছে মানে তাৰ শাশুড়ি আৰু জ্যেষ্ঠলীক মাৰি গৈছে কিহেদি মাৰা বুলি সন্দেহ মানে কি তাতে এটা চুৰি নিচিনা পাইছো পুলিচে সেইটো চাইছো আমি শুনা পাইছোঁ যে মানৱ সাহা কোনো মাইকী মানুহলৈ পলাই গৈছিল তাৰপিছত দেৱিকা মল্লিক আমাক কৈছিল যে আমাৰ বিয়া পাতাৰ পিছত এনেকুৱা বেলেগ মাইকীলৈ পলাই গৈছে মই সংসাৰ নকৰিম কিন্তু তাৰ পিছতো আমি মানৱৰ লগত কথা পাতিছিলোঁ মানৱ কৈছিল আমি ঠিক আছে আমি সংসাৰটো কৰিম আমি যিটো কৰিছোঁ এইটো অন্যায় কৰিছোঁ আমি সংসাৰ কৰিম তো এইটোই কাজিয়াটো এইটোই যে বেলেগ মাইকীৰ লগত পলাই যোৱাৰ পিছত দেৱিকা মল্লিক কৈছিল যে আমাৰ হাজবেণ্ড যদি বেলেগ মাইকীৰ লগত পলাই গৈছিল তেন্তে আমি সংসাৰ নকৰিম কিন্তু তাৰ পিছতো আমি বহুত চেষ্টা কৰিছোঁ বহুত ট্ৰাই কৰিছোঁ কিন্তু সংসাৰ কৰিব পৰা নাই আমি বিফল হৈছিলোঁ তো তাৰ পিছত যে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিব এইটো আমালোকে কেতিয়াও ভাবিব পৰা নাছিল তো যিকোনো প্ৰকাৰে আমি এতিয়া আমি এটা স্পষ্ট দাবী যেটো আমি কোকৰাঝাৰ এডমিনিষ্ট্ৰেশ্যনৰ ওচৰত যে যিকোনো প্ৰকাৰে মানৱ সাহাক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰি কঠোৰ শাস্তি দিব লাগে সুৰজ আছে আমাৰ সৈতে সংযুক্ত হয় সুৰজ কিছু তথ্য আহিছে মানৱ সাহা এগৰাকী ব্যৱসায়ী আৰু এটা কথা স্পষ্ট ৰূপত সুৰজ জানিব বিচাৰিম যে তেওঁ হত্যাৰ বলি কোন হৈছে শাহুৱেক আৰু জেখাহুৱেক হয়নে হয় পাপৰি আচলতে মানৱ সাহাই যি দুগৰাকী মহিলাক হত্যা কৰিছে তাৰে এগৰাকী তেওঁৰ শাহুৱেক আৰু এগৰাকী হ'ল জেখাহুৱেক আমি যিমানখিনি এই শেহতীয়া তথ্য লাভ কৰিছো সেই তথ্য অনুসৰি যেহেতু মানৱ সাহাৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিলে সেই মহিলাগৰাকীৰ সৈতে তেওঁ প্ৰায় 6 মাহ কাল দিল্লীত কটাইছিলে দিল্লীত কটোৱাৰ পিছত তেখেত পুনৰ কোকৰাঝাৰলৈ আহিছিলে কিন্তু যিগৰাকী মহিলাৰ সৈতে তেখেত দিল্লীত আছিলে সেই মহিলাগৰাকীৰ পৰিয়ালেও দতমা থানাত এক গোচৰ কৰে ফলত মহিলাগৰাকী তেওঁৰ পৰা বিচ্ছেদিত হৈ যায় উক্ত ঘটনাৰ পিছতে যেতিয়া মানৱ সাহা অকলশৰীয়া হৈ পৰে তেওঁ পুনৰ পূৰ্বৰ পত্নীৰ ওচৰলৈ আহে অৰ্থাৎ কোকৰাঝাৰ চহৰৰ শান্তিনগৰ যি 3 নম্বৰ ৱাৰ্ড সেই 3 নম্বৰ থকা শাহুৱেকৰ ঘৰলৈ আহে আৰু তেওঁ বিচাৰিছিল পূৰ্বৰ পত্নী কিন্তু তেওঁৰ কুকৰ্মৰ বিষয়ে জানিব পাৰি পূৰ্বৰ পত্নী আৰু বৰ্তমান যি নিহত হৈছে শাহুৱেক আৰু হয়তো তেওঁলোকে কিছু বাধা প্ৰদান কৰিছিল আৰু যিহেতু মাজে মাজে তেওঁলোকক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল সেই তথ্য ইতিমধ্যে আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে তেওঁৰ পত্নী জীয়াই আছে হয় তেওঁৰ পত্নী এতিয়াও জীয়াই আছে তেওঁৰ সন্তান আছে কিন্তু তাৰ বাহিৰেও যে দিল্লীত যিগৰাকী মহিলাৰ সৈতে তেখেতৰ সম্পৰ্ক আছিলে সেই মহিলাগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ বাবে পত্নীয়ে শাহুৱেকৰ ঘৰলৈ আহিছিলে আৰু কিন্তু তাৰ পিছতো দিল্লীত থকা মহিলাগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক বিঘ্নিত হোৱাৰ পিছত আকৌ পূৰ্বৰ পত্নীৰ ওচৰলৈ তেখেত আহিছিল এইখিনি বুজি পালো মই এইটো কথা জানিব বিচাৰিছিলো যে তেওঁৰ পত্নী জীৱিত অৱস্থাত আছে তেওঁ কিবা কৈছে নেকি আৰক্ষীয়ে তেওঁ খুদা পোছা চলোৱা সময়ছোৱাত এই মুহূৰ্তলৈকে পত্নীয়ে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই আৰু আৰক্ষীৰ আগত কিবা কৈছে নে নাই কিন্তু আৰক্ষীয়ে কি কৈছে যে আৰক্ষীয়ে কেনে ধৰণে তদন্ত চলাইছে মানৱ সাহাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত হয় মানৱ সাহা অতি শীঘ্ৰে আৰক্ষীৰ জালত পৰিব বুলি কোৱা হৈছে সুৰজ ধন্যবাদ জনাইছো
ইফালে ঢিঙত ডকাইতৰ কামনাৰ বলি হৈছে এগৰাকী বৃদ্ধা, এগৰাকী 60 ঊৰ্ধৰ বৃদ্ধা। লগতে এটা স্প্ৰে গেঙৰ তাত লুটপাট চলি আছে। বিগত বহুদিন ধৰি ঢিঙত এটা স্প্ৰে গেঙে লুটপাট চলাই আছে। ৰাইজে অভিযোগ কৰিছে যে প্ৰথমতে স্প্ৰে মাৰি ডকাইতে লুটপাট কৰে, ঘৰৰ সা সামগ্ৰী লৈ যায়, তাৰপিছতে ঘৰত থকা যুৱতী মহিলাক যৌন নিৰ্যাতন চলায় বা নিৰ্যাতন চলায়। এনেকুৱা ধৰণৰ কিছু কথা ৰাইজে আজিৰ দিনটোত কৈছে। আৰু এগৰাকী বৃদ্ধা মহিলা যাক ইতিমধ্যে কোৱা হৈছে যে ধৰ্ষণ কৰা হৈছে, অচেতন কৰি ধৰ্ষণ কৰা হৈছে বুলি ৰাইজে কৈছে। আৰু যিগৰাকী মহিলা 60 ঊৰ্ধৰ মহিলা, তেওঁক বৰ্তমান চিকিৎসালয়ত ৰখা হৈছে আৰু তেওঁ এতিয়ালৈকে সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে। এতিয়ালৈকে 20টাতকৈ অধিক ঘটনা ঢিঙত সংঘটিত হৈছে, কিন্তু তাৰ পিছতো আৰক্ষীয়ে এক সবল ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ আনিছে ৰাইজে। গোটেই ঢিং অঞ্চলতে এটা স্পেচৰ উপদ্ৰৱ হৈ আছে। গতিকে এই উপদ্ৰৱটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমাৰ মহিলাসকলে কৈছে যে ইয়াতে চুৰটো কৰিছে, লগতে অলপ মানে অপকৰ্ম কৰিছে বুলি কৈছে। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে। প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি, এইখন খলগুৰি সত্ৰ, এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। অপকৰ্ম হৈছে, ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে, গোটেই বস্তু লৈ গৈছে। তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এঘৰ এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে। মানুহজনীক উভতাই পঠিয়াই দিছে। তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে। আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে, তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে, স্প্ৰেও আমি পাইছোঁ। কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে। মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ, যেতিয়া খবৰটো পালোঁ যে জেলতে আছে। কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে, তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব। যি তিনিজনক ধৰিছিলে তেওঁলোকৰ স্বীকাৰোক্তি কিবা পাইছিল নেকি যে আচলতে বাহিৰৰ পৰা ধৰা হৈছে? আৰু এজন ব্যক্তি ইয়াত জড়িত আছে, আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত। আমি এজনক ধৰিব পৰা নাই, তেওঁ ইয়াৰে নহয়, ৰূপহীহাটৰ হয়। গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম। আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে, যিকেইজন চুৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে, সেইকেইজন কিন্তু ঢিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ নহয়, জুৰিয়াৰ হয়। মই এইমাত্ৰ ক'লোঁ আপোনাক যে যিজন মেইন কিংপিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায়, সেইজন ৰূপহীহাটৰ হয়। গতিকে ইয়াতে আহি পেলাই কৰা তাত নকৰিব পাৰে, হয়তো ঢিঙত আহি পেলাই কৰিছে। গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম। খলগুৰিত যিটো ঘটনা হৈছে, নিচেই কাষতে এটা আউটপোষ্ট আছে, তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি? যিদিনাখন কালি ঘটনা হৈছে, ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে। VDP মানুহে পেট্ৰলিঙো পাইছে। আৰু VDP মানুহে এইটোৱে তথ্য দিছিলে যে গুলজাৰ হুছেইন, যিজন আমি কালি উঠাই আনিছোঁ, তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে। গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ। নহ'লে যিজন মহিলা ভুক্তভোগী, তেওঁ আমাক তথ্য একো দিব পৰা নাই, কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে। মুজামিল আছে আমাৰ সৈতে সংযুক্ত হয়। মুজামিল, আৰক্ষী শেহতীয়া ভাষ্য এইখিনি যে তেওঁলোকে ইতিমধ্যে এজনক গ্ৰেপ্তাৰো কৰিছে, বাকী কেইজনমান যাক ইতিমধ্যে পূৰ্বতে গ্ৰেপ্তাৰ কৰা হৈছে জেলতে আছে। গতিকে নতুন এটা এনেকুৱা ধৰণৰ স্প্ৰে গেঙৰ জন্ম হোৱা বা ফৰ্ম কৰা বুলি তেওঁলোকে আৰক্ষীয়ে এটা সন্দেহ প্ৰকাশ কৰিছে। হয় পাপুৰি, ঢিঙৰ খলগুৰি বামগাঁৱৰ এগৰাকী 60 ঊৰ্ধৰ অকলশৰীয়া মহিলাক অচেতন কৰি প্ৰথমতে ঘৰৰ সোণৰূপ অলংকাৰ লুটপাট কৰাৰ, তাৰ পিছত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই বাতৰি আমাৰ নিউজ 18 অসমত সম্প্ৰচাৰ হোৱাৰ পিছতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে আহি পেলাই এক সংবাদমেল সম্বোধন কৰে আৰু সম্বোধন কৰি পেলাই তেওঁ কয় যে অতি সোনকালে এই যিকেইটা কালপিট আছে, এই কালপিটকেইটাক আটক কৰা হ'ব আৰু 24 ঘণ্টাৰ ভিতৰত এই কালপিটকে আটক কৰা হ'ব। কিন্তু ইয়াত ঢিং বজাৰত এতিয়া এই মুহূৰ্তত এটা প্ৰতিবাদী কাৰ্যসূচী চলি আছে। ৰাজপথ অৱৰোধ কৰা হৈছে। ৰাজপথ অৱৰোধ কৰি পেলাই আৰক্ষীৰ ব্যৰ্থতাৰ বিষয়ে বিভিন্ন ধৰণৰ শ্লোগান দিয়া হৈছে আৰু অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছে, ঢিং থানাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজনক বদলি কৰি নতুন এজন ভাৰপ্ৰাপ্ত নিয়োগ কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছে। আৰু অতি সোনকালে যিটো স্পেচুৰৰ গেং যিটো আছে, এই গেংটো কাৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছে। ধন্যবাদ জনাইছো। খবৰ আৰু আছে, সময় বিৰতি।
পাইথন ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথন ষ্টীল উন্নত প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত দেখা গৈছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক দীৰ্ঘ সময় ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ পুত্ৰ শ্যামন্ত কুমাৰ মহন্তৰ সৈতে বৈঠকত মিলিত হৈছিল ৰকিবুল হুছেইন সাংসদ ৰকিবুল হুছেইনৰ পিছত এইবাৰ বুধবাৰে মহন্ত পৰিয়ালত দেখা গ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰায় ১.৫ ঘণ্টা সময় ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে মিলিত হ'ল লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা পিছে দীৰ্ঘ সময় ধৰি সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত লুৰিণজ্যোতি গগৈৰ মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সাক্ষাৎ কোনো ৰাজনৈতিক নহয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হৈছিলো গৃহত অসম আন্দোলনৰ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত কিছুদিনৰ পৰা তেখেতৰ অৱনতি ঘটিছিল এতিয়া পুনৰ তেওঁৰ স্বাস্থ্য উন্নত হৈছে আগতকৈ আৰু আমি সেইকাৰণে স্বাস্থ্যৰ খবৰ ল'বলৈ আহিছোঁ ইয়াত কোনো ধৰণৰ ৰাজনৈতিক লক্ষ্য উদ্দেশ্য এনেকুৱা ধৰণৰ কথা নাই সাংবাদিকে বাৰে বাৰে কৰা প্ৰশ্নৰ পাছতো মহন্তৰ পুত্ৰ শ্যামন্ত কুমাৰ কাশ্যপৰ জাতীয় পৰিষদত যোগদানৰ কথা নস্যাৎ সেই সম্পৰ্কে আমি কথা পতা নাই আমি আমাৰ দলত যোগদান কৰা নকৰা সেই সম্পৰ্কে কথা আমি পতাই নাই একো গতিকে যেহেতু পতা নাই তেখেতৰ মনৰ ভিতৰত কি আছে কৈ দিয়াটো অসুবিধা নহয় জানো অৱশ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদক শক্তিশালী কৰাৰ পৰামৰ্শ দিলে অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই আমাৰ যিটো বিজেপিক পৰাভূত কৰা প্ৰতিহত কৰাৰ যিটো ৰাজনৈতিক লক্ষ্য সেই লক্ষ্য সকলো অক্ষত থাকিব পিছে প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সাক্ষাৎ ৰাজনৈতিক নহয় বুলি লুৰিণে দাবী কৰাৰ পাছতো উত্থাপিত হৈছে কেতবোৰ প্ৰশ্ন কিয়নো অগপত গুৰুত্বহীন মহন্ত পৰিয়াল ২১ত অগপৰ দুৰ্গ বৰহমপুৰ এৰি দিয়াৰ পিছতো মহন্ত পৰিয়ালক ৰাজনৈতিকভাৱে কোনো সংস্থাপন নিদিলে ৰাজ্যৰ বিজেপিয়ে যাৰ বাবে শাসকীয় মিত্ৰজোঁটৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য বান্ধিছে মহন্ত পুত্ৰই বৰহমপুৰত মহন্ত পুত্ৰ শ্যামন্ত কাশ্যপক হেনো টিকটৰ প্ৰস্তাৱ দিছে কংগ্ৰেছে পিছে আঞ্চলিক দলৰ প্ৰতিষ্ঠাপকৰ সভাপতিৰ পুত্ৰই কেনেকৈ যোগদান কৰে ৰাষ্ট্ৰীয় দলত সেয়ে এক প্ৰকাৰ কংগ্ৰেছ দলত যোগদানৰ কথা নস্যাৎ কৰিছে মহন্ত পৰিয়ালে বিকল্পৰূপে বাছনি কৰিছে অসম জাতীয় পৰিষদ তেনে অংকৰ নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথন ষ্টীল চৰাইদেউৰ সোণাৰীত এগৰাকী চিকিৎসকে আত্মহননৰ পথ বাছি লয় কিন্তু কি কাৰণত চিকিৎসকগৰাকীয়ে বা এই মহিলা চিকিৎসকগৰাকীয়ে আত্মহননৰ পথ বাছি লৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই চৰকাৰী আৱাসত ৰহস্যজনক অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকক মৃত্যুক লৈ এতিয়া এক চাঞ্চল্যৰ সৃষ্টি হৈছে মৃত মহিলা চিকিৎসকগৰাকীৰ ঘৰ হৈছে কুঁৱৰী পথাৰত সাপেখাতী আদৰ্শ চিকিৎসালয়ত চৰকাৰী আৱাসত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উল্লেখযোগ্য যে এবছৰৰ পূৰ্বে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিলে ঘটনা সন্দৰ্ভত সোণাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে হাজোৰ ভৈল্লাবাৰীত কিশোৰী মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনায়ো চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা কালভাৰ্টৰ তলত উদ্ধাৰ হৈছে মৃতদেহটো ভৈল্লাবাৰী গাঁৱৰ মুকুন্দ দাসৰ কন্যা নিতা দাসৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এযোৰ চেণ্ডেল আৰু মোবাইল ফোন কিশোৰীগৰাকীক হত্যা কৰি কালভাৰ্টৰ তলত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ছোৱালীজনক মাৰিছি এইটো তাই নিজে মৰা নাই মৰা বিশ্বাস আছে তাই নিজে নমৰে কেতিয়াও আৰু নিজে মৰিব লাগে শান্তি জ্ঞান হোৱা নাই আপোনাৰ মোবাইলটো আৰু তাইৰ চেণ্ডেল উদ্ধাৰ হৈছে পাৰত এতিয়া এটাই কথা মোবাইলটো চালে দুখী ওলাই যাব আৰু দুখী ওলোৱাৰ পিছত দুখী ব্যৱস্থাটো কৰিব লাগিব আৰু বেলেগ একো নাই কেতিয়াৰ পৰা নাই আপোনাৰ আমি 3টা বজাৰ পৰা খবৰ পাইছোঁ যোৱা নিশা আপুনি বিচাৰিছোঁ মই বিচাৰি অলপ আগত গ'লে মই বিচাৰি হাত দলা পাইছোঁ সন্দেহটো মোৰ মাৰদাৰ কোনোবাই মাৰছি আৰু তাৰ যেতিয়া ফাৰ্ষ্ট মই ডাঙৰ পি যেতিয়া ক'লে পাপা মুনু নাই মই বাহিৰত দাউৰ মাৰি যেতিয়া আহোঁ এবাগুৰ পাই তেতিয়া এভেঞ্জাৰ এখন বাইক গেছি চলিয়াত মই মোৰ নাংলাতে তাক পাই গৈছোঁ কেইটা বজাৰ ঘটনা এইটো এতিয়া 3:15 মান হৈছে টাইমো চোৱা নাই ঘৰে একচুৱেলি মই এটা আন্দাজত কৈছোঁ আৰু ৰাতি
সি এভেঞ্জাৰ বাইকখন লৈ গৈছে তেতিয়া আমি আৰু বাৰী পিছপিনে চাইছোঁ চলটোক হয় কি হ'ল এভেঞ্জাৰ বাইকখন গুচি গৈছে মোৰ এভেঞ্জাৰ বাইকখনক বেছি চকু কৰা নাই এতিয়া হাজোৱা আৰক্ষী আহিছে এতিয়া আৰু ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য ওৰাং আৰক্ষীয়ে অভিযান চলাই পিষ্টল সহ আটক কৰিছে এজন লোকক পুৱতিনিশা এক গোপন সূত্ৰৰ পম খেদি 2 নং জংঘল গাঁৱৰ আব্দুল হাছানৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে অভিযানত আব্দুল হাছানৰ বাৰীৰ পাছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটা পিষ্টল অধিক তথ্যৰ সন্ধানত ধৃত আব্দুল হাছানক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে অমানসিক অত্যাচাৰৰ বলি হোৱাৰ বাবে চৰম পথ বাছি ললে নেকি যোৰহাটৰ বন কৰা কিশোৰীগৰাকীয়ে 13 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া ন তথ্য পোহৰলৈ আহিছে যোৰহাটৰ নাচনী চুকৰ ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা বৰাৰ ঘৰত কাম কৰিছিল কিশোৰীগৰাকীয়ে বৰা দম্পতীৰ ঘৰত নিউ সোণোৱাল চাহ বাগিচাৰ আৰু দুগৰাকী বন কৰা কিশোৰী আছিল কিন্তু পৰিয়ালটোৰ অত্যাচাৰ সহিব নোৱাৰি পলাই গুচি আহিছিল দুই কিশোৰী সৰু সৰু কথাতে তিনি কিশোৰীক মাৰধৰ কৰিছিল বন্দনা কলিতাই পঢ়ুৱাম বুলি কৈ তিনিওগৰাকী কিশোৰীকে আনি শিশু ৰখাৰ দায়িত্বৰ উপৰিও ঘৰুৱা কাম কাজত লগাই দিয়ে এসপ্তাহৰ পূৰ্বে দুই কিশোৰীয়ে ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা বৰাৰ ঘৰৰ পৰা পলায়ন কৰিছিল কিন্তু দম্পতীৰ ঘৰতে বন্দী হৈ থাকিবলগীয়া হ'ল আন গৰাকী কিশোৰী তেওঁ আনকি মাতৃকো অৱগত কৰিছিল যে তেওঁক অত্যাচাৰ চলোৱা হৈছে কিন্তু মাতৃয়ে বুজনি দিয়ে কাৰণ আৰ্থিকভাৱে যেহেতু দুৰ্বল এটা পৰিয়ালৰ জীয়ৰী তেওঁ গতিকে মাতৃয়ে সেই সময়ছোৱাত তেওঁক বুজনি দি তাতে থাকিবলৈ কয় আৰু তাৰ পিছতে তেওঁ চৰম পথ বাছি লয় যে যোনগৰাকী ঢুকাইছে শি ইজ আ মাইনৰ ভিক্টিম আৰু তেওঁ হাউচ হেল্প হিচাপে এই এডাল্ট কেইজনৰ যিজন এৰেষ্ট কৰিছোঁ আমি দুজন ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা তেওঁলোকৰ ঘৰত হাউচ হেল্প হিচাপে কাম কৰিছিল জানি শুনি তেওঁলোকে কিছুমান হয়তো ভুল কৰিছে আৰু লেবাৰ কমিশনাৰ অফিচৰ পৰা আমি এখন লিখিত এলিগেশ্যন বা লিখিত কমপ্লেইন পাইছোঁ গতিকে আমাৰ কেছ নম্বৰটো যিটো 300/24 ৰুজু হৈছে ছেকশ্যন কেইটাত 108, 146, 143, 4 BNS আৰু তাৰ লগতে লাগিছে 14(1) ছেকশ্যন চাইল্ড এণ্ড এডলেচেণ্ট লেবাৰ এক্ট আৰু 75 JJ এক্ট গতিকে প্ৰথমতে আমি এটাই ক'ম যে চাইল্ড এণ্ড এডলেচেণ্ট এক্টৰ এইটো কমপ্লিট অবভিয়াছ হৈ আছে তাৰ বাদে আমি PM ৰিপৰ্টৰ ওপৰত বা FSL বা ফিংগাৰপ্ৰিণ্ট টিম যি মাতিছোঁ তেওঁলোকৰ এক্সপাৰ্ট অপিনিয়নৰ ওপৰতো কেছটো লৈ যাম ইনভেষ্টিগেশ্যন কৰি পৰিবহন বিভাগ তথা কোকৰাঝাৰ আৰক্ষীৰ আজব কাণ্ড দুচকীয়া বাহনত সিট বেল্ট ব্যৱহাৰ নকৰাৰ বাবে 3000 টকা জৰিমনা বিহিলে নো পাৰ্কিঙত ৰখোৱাৰ লগতে বাইকত সিট ব্যৱহাৰ নকৰাৰ বাবে সিট বেল্ট ব্যৱহাৰ নকৰাৰ বাবে জৰিমনা বিহিলে কোকৰাঝাৰ আৰক্ষীয়ে ঘৰতে থকা বাইকৰ জৰিমনা বিভাগ লৈ মুৰে কপালে হাত দিছে এতিয়া তামুলপুৰৰ ৰঞ্জন পাঠকে তামুলপুৰৰ ৰঞ্জন পাঠক নামৰ যুৱকজনৰ AS01DV 0631 নম্বৰৰ প্লেটিনা বাইকৰ জৰিমনা বিহিছিল কোকৰাঝাৰ আৰক্ষীয়ে অভিযোগ অনুসৰি বাইকত সিট বেল্ট ব্যৱহাৰ নকৰা আৰু নো পাৰ্কিং জোনত ৰখোৱাৰ তেওঁলোকে অভিযোগ আনিছে কিন্তু বাইকত সিট বেল্ট ব্যৱহাৰ নকৰাৰ বাবে জৰিমনা বিভাগ লৈ হতচকিত হৈ পৰিছে সকলো কেৱল ইমানেই নহয় কোকৰাঝাৰলৈ নোযোৱা বাইকখনৰো আনকি জৰিমনা বিহিছে কোকৰাঝাৰ আৰক্ষীয়ে ৰঞ্জন পাঠকৰ মতে বিগত কিছুদিন ধৰি ঘৰতে আছিল AS01DV 0631 নম্বৰৰ প্লাটিনা বাইকখন বাইকৰ গৰাকীৰ অভিযোগ বিনা কাৰণত কোকৰাঝাৰ আৰক্ষীয়ে বিহিছে 3000 টকা জৰিমনা যাৰ ফলত এতিয়া উচিত তদন্ত বিচাৰিছে ভুক্তভোগী বাইকৰ গৰাকীয়ে